আমি পূজিছিলোঁ সৰস্বতী বুলি ক'ব পাৰোঁ মানে কওঁ আমি তেনেকৈ আচলতে শ্ৰেয়া ঘোষালৰো সুকীয়া জেগা এটা আছে আৰু মই ভাবোঁ কিন্তু সেই বুলিয়ে যে গায়িকা বা গায়ক হৈ যাব তেনেকুৱা কোনো কথা নাই আৰু যদি গায়ক বা গায়িকা হ'ব বিচাৰে মোৰ আচলতে এটা এইজত মানে 9-10 পঢ়ি থকা সময়ত খুব জুবিনদাৰ গান শুনিছিলোঁ তেতিয়া মানে জুবিনদাৰ গীতবোৰ খুবেই প্ৰিয় হয় মোৰ তাৰে উপৰি পান বতালৈ মাৰক মাতা গৈ হাতত পান বতালৈ মাৰক মাতা গৈ যিসকল ধৰক ডাঙৰ ডাঙৰ আমাৰ আৰ্টিষ্ট আছে সকলোৱে আচলতে এইবিলাক কৰাটো আৰম্ভ কৰি দিব লাগিব বৰষুণ পিছল মাটি লাহে লাহে দিবা পাওঁ আজুবি নন্দ ঘৰে যাওঁ বন্ধু কৃষ্ণ কৃপার কুর অনু এক করা মায়া হো দুঃখ ভিডিঅ'টি ক্লিক কৰাৰ বাবে আপোনালোকক ধন্যবাদ মই গকুল তালুকদাৰ আপোনালোকে চাই আছে সময় নিহাৰৰ এক ব্যতিক্ৰমী অনুষ্ঠান আলাপত আজি আমাৰ মাজত উপস্থিত আছে এগৰাকী যুৱ প্ৰজন্মৰ বিশিষ্ট কণ্ঠশিল্পী যিগৰাকী শিল্পীৰ প্ৰতিভা বা টেলেণ্ট আপোনালোকে গম পাব আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে কিন্তু ইয়াৰ বাবে আপোনালোকে ভিডিঅ'টি শেষলৈ চাই থাকিব লাগিব আমাৰ মাজত উপস্থিত আছে যুৱ প্ৰজন্মৰ শিল্পী প্ৰতীক্ষা ডেকা নমস্কাৰ নমস্কাৰ এতিয়া আমি তোমাৰ সৈতে কিছু কথা পাতিম তোমাৰ সংগীত যাত্ৰা সন্দৰ্ভত প্ৰথম কথা হ'ল অলপতে মুম্বাইত অনুষ্ঠিত সৰ্বভাৰতীয় পৰ্যায়ৰ যি সুৰকা একালব্য ছিজনটোত তুমি অংশগ্ৰহণ কৰি বিজয় মুকুট লাভ কৰিবলৈ সক্ষম হৈছিল তাৰ বাবে আমি সময় নিনাদৰ তৰফৰ পৰা তোমাক ধন্যবাদ এতিয়া আমি তোমাৰ মুখেৰে শুনিব বিচাৰিম যে আচলতে এই যাত্ৰাটো ক'ত কেতিয়া আৰু কেনেকৈ তুমি আৰম্ভ কৰিছিলা আচলতে সংগীতৰ যাত্ৰা বুলি ক'বলৈ গ'লে মই 2.5 বছৰ বয়সৰ পৰাই গীত গোৱা আৰম্ভ কৰিছিলোঁ একদম ঠুনুক ঠানাক মাতেৰে আৰু আজি যিখিনি পাবলৈ সক্ষম হৈছোঁ সুৰকা একালব্য ছিজন 2 তাৰে আচলতে বিজয়ী হোৱাৰ আঁৰত মোৰ পৰিয়ালৰ সকলোৰে বহুত আশা আৰু মোৰ ওপৰত ভৰসা আছিল তাৰে লগতে অসমবাসী ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে আজি মই এই মুকুটটো জিনিব সক্ষম হ'লোঁ আচলতে এই মোৰ গোটেই জাৰ্ণিটোৰ আচলতে আৰম্ভণি হৈছিলে মই 12টা বজাত এদিন হঠাৎ কল এটা আহিছিলে যে ফোন কল আহিছিলে যে এনেকুৱা এটা ৰিয়েলিটি শ্ব' হৈ আছে তুমি আহিবা নেকি আৰু আচলতে মই জনাবলৈ পাই বহুত সুখী যে মই চাগে সৰ্বভাৰতীয় বুলি নহয় বিশ্বত যিমান ৰিয়েলিটি শ্ব' হয় মিউজিকৰ ৰিয়েলিটি শ্ব' তাৰে মাজত চাগে প্ৰথম ময়েই হয় যোন ৱাইল্ড কাৰ্ড এণ্ট্ৰিত উইনাৰ হৈছে কাৰণ তেনেকৈ আজিলৈকে হোৱা নাই ৱাইল্ড কাৰ্ড মানে মই আপোনাৰ 5 মাহৰ এই গোটেই জাৰ্ণিটোত মই ক'ৰবাত 2 মাহহে আছোঁ মই মাজতে সোমাইছিলোঁ এজ এ চেলেঞ্জাৰ তাৰপিছত গোটেইখিনি আৰম্ভ হ'ল এপিছ'ডছবিলাক আচলতে তাৰে সেয়া কলটো অহাৰ পিছত মই আচলতে যাম নাযাম অলপ
ভাবি আছিলোঁ যিহেতুকে ইয়াতেও গোটেইখিনি আছে তাৰপিছত আৰু ৰাতি 3টা বজাতো ফোন কৰিছে যে প্ৰতীক্ষা তুমি আহিবই লাগিব যিহেতু ইমান কৈছে ভাবিলোঁ কিজানিবা কপালত লিখা আছে কিজানিবা ভগৱানে সেইটো মোৰ কাৰণে পঠিয়াইছে সেইকাৰণে বুলি অকণমান ৰিস্ক লৈও মই আগবাঢ়িছোঁ আচলতে আগতে মোৰ মা সদায় মোৰ লগত যায় এনেকুৱা ৰিয়েলিটি শ্ব'ত কিন্তু এইবাৰ মই অকলে গৈছিলোঁ আৰু সকলোৰে মানে ঘৰৰ সকলোৰে আশীৰ্বাদ আৰু সাহস লৈ গৈছিলোঁ হয় এই 2 মাহ মই মুম্বাইতে আছিলোঁ আৰু সেয়া এই জাৰ্নিটো তুমি কিমানখন ৰাজ্যৰ কিমান শিল্পীক লগ পাইছিলা হয় আচলতে এই ৰিয়েলিটি শ্ব'টো অল ইণ্ডিয়া লেভেলত হৈছিলে DD নেশ্যনেলৰ সুৰকা একলব্য হয় যিহেতুকে নেশ্যনেলি হৈছিলে নেশ্যনেল এটা ৰিয়েলিটি শ্ব' চ' তাতে সমূহ ভাৰতৰ মানে সকলো ছিংগাৰ্ছ বিভিন্ন ৰাজ্যৰ পৰা আহিছিলে আৰু তাৰে ধৰক পঞ্জাৱৰ আছিলে তাৰপিছত উজ্জয়নৰ আছিলে মোৰ খুব মৰমৰ ভগ্নী আচলতে তাইৰ নামটো জ্যোতি শৰ্মা তাইও তাতে আছিলে তাই আপোনাৰ আছিলে ক'ৰবাৰ MP ছাইডৰ তেনেকৈ বহুত শিল্পী লগ পালোঁ সামগ্ৰিকভাৱে তোমাৰ এই জাৰ্নি দীঘলীয়া জাৰ্নিটো হয় আটাইতকৈ ভাল লগা বা আটাইতকৈ কিবা উজুতি খোৱা বা দুখ লগা কিবা আছে যদি অকণমান মুহূৰ্তটো হয় আচলতে ভাল লগাটো এইটোৱে যে অসমৰ পৰা মই অসমক প্ৰতিনিধিত্ব কৰি পেলাই এখন ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মানে গৈছিলোঁ আৰু তাতে যিহেতুকে সমূহ জাজৰ পেনেল আছিলে আমাৰ প্ৰতিভা সিং বঘেল আছিলে তাৰপিছত আনন্দ মিউজিক কম্প'জাৰ আৰু চাৰিতোষী তেওঁলোক মিউজিক ডিৰেক্টৰ হয় তেওঁলোক আছিলে আৰু যথেষ্টখিনি অনু মালিক আছিলে তাৰপিছত জসপিন্দৰ নৰুলা মোৰ মানে ওৱান অফ দি ফেভৰেট ছিংগাৰ চ' তেওঁ আছিলে আচলতে সেইবোৰ আচলতে তেওঁলোকক লগ পোৱাটো সৌভাগ্য মোৰ যে মই তেওঁলোকৰ নিচিনা এটা লগ নাপালোঁ হয় চ' তেনেকুৱা আৰু ধৰক বহুত চিনেমাৰ মানুহ আহিছিলে বহুত লিৰিচিষ্ট আহিছিলে তেনেকৈ বহুতো লগ পাইছিলোঁ সেইখিনি মোৰ ভাল লগা আৰু বেয়া লগা আচলতে মই মানে বেয়া লগা নাছিল আগতেও মই ৰিয়েলিটি শ্ব' গৈছিলোঁ কিন্তু তাতে অলপ স্ক্ৰিপ্টেড হয় কিছুমান বস্তু কিন্তু এইবাৰ মানে খুব জেনুইন পাইছিলোঁ কাৰণ মই যাওঁতেই মানে মই কৈছিলোঁ যে মোক কোনো ধৰণৰ ষ্টৰি আপোনালোকে খুজিব নোৱাৰে কাৰণ মই কোনো ধৰণৰ ষ্টৰি নিদিওঁ চ' উইদাউট ষ্টৰি আপোনালোকে যদি নিব বিচাৰিছে মোক নিব পাৰে তো তেওঁলোকৰো সেয়া আছিলে যে কোনো ধৰণৰ ষ্টৰি নালাগে মই সেইবিলাক বস্তু অকণমান জেনুইন পালোঁ মানে ভাল লাগিল আৰু তাৰে এনভাইৰনমেণ্ট হওক বা তাৰে গুৰুসকল আছিলে মেণ্টৰ আছিলে মোৰ তেওঁলোকেও বহুত মানে আদৰেৰে মোক আঁকোৱালি লৈছিলে আৰু বহুত কথা শিকাইছিলে তেনেকৈ ভাল লগাই বেছি মুহূৰ্ত আছে বেয়া লগাটোতো নাই বাৰু আৰু ভাল লগা মুহূৰ্ত এটাই যেতিয়া মই মোৰ ট্ৰফিটো যেতিয়া মোক হাতত দাঙি দিছিলে সেই ট্ৰফিটো মোৰ আইতাক মই আচলতে আইতা মোৰ জীৱনত কেতিয়াও অসমৰ বাহিৰত গৈ পোৱা নাছিলে কিন্তু এইবাৰ মানে প্ৰথম মানে গৈছিলে হয় আইতাৰ হাতত দিছিলে আইতা তথাপিও আগতেতো নাজানেই কোনে জিকিব বা কিবা কিন্তু সেয়া আৰু আইতা গৈছিল চাগে সেইকাৰণে মই আশীৰ্বাদ আছিল আইতাৰ চ' সেইকাৰণে মই ভালো চাগে অসম সন্তান হিচাপে তুমি মুম্বাইৰ ৰিয়েলিটি শ্ব'টোত বিজয়ৰ মুকুট পিন্ধিবলৈ সক্ষম হৈছে ভাল লাগিছে তোমাৰ সংগীত যাত্ৰাত ইতিমধ্যে তুমি বিভিন্ন সংগীত পৰিৱেশন কৰিছা বুলি গম পাইছোঁ আমি পুনৰ কথা পাতিম এইখিনিতে অকণমান বিহু সমাগত অকণমান গুণগুণাই দিবা নেকি ঠিক আছে বিহুসৰীয়া ঠিক আছে মই অকণমান গুণগুণাই দিছোঁ বাৰু মই কেইদিনমান আগতে এটা বিহু উলিয়াইছিলোঁ মৰাণ বিহু অকণমান সেইটোকে গুণগুণাই দিছোঁ ইমান মৰমে হৈ বহনা অন্তখন নভৰে ইমান মৰমে হৈ বহনা অন্তখন
চেনেহুৱে ফিমান চেনেহুৱে ফিমান লাগে মমে চেনেহে ঐ বহনা মিহলি হ'লেহে সঁচা ভালে পোৱা সঁচা ভালে পোৱা জাগে ধন্যবাদ সুন্দৰ আছে তুমি এই সংগীত যাত্ৰাত ইতিমধ্যে কেইবাগৰাকীও মানে কণ্ঠশিল্পীৰ সংগীত পৰিৱেশন কৰা বুলি গম পাইছোঁ ইয়াৰ ভিতৰত তোমাৰ জানিব পৰা মতে এই জুবিন গাৰ্গ লতা মংগেশকাৰ এইবিলাকৰ তুমি সংগীত চৰ্চা কৰি আছোঁ গতিকে লতা মংগেশকাৰ আৰু এজন কোন আছিল বুলি ক'লা আচলতে সংগীত যেতিয়াৰ পৰা শিকিছোঁ বা মই গীত গাবলৈ শিকিছোঁ তেতিয়াৰ পৰাই ডক্টৰ ভূপেন হাজৰিকাদেৱ দীপালী বৰঠাকুৰ বাইদেউ সকলোৰে গীত আচলতে গাবলৈ চেষ্টা কৰোঁ শিকিবলৈ চেষ্টা কৰোঁ তেনেকৈ বাহিৰৰো আছে লতাজী আশা ভোছলেজী তেনেকৈ সকলোৰে গীত শিকিবলৈ আচলতে চেষ্টা কৰোঁ মই গতিকে তুমি এইখিনিতে আমাৰ এই লতা মংগেশকাৰৰ অকণমান এটা ঠিক আছে বাৰু दुनिया मांगे अपनी मुरादे मैं तो मांगू साजन हो दुनिया मांगे अपनी मुरादे मैं तो मांगू साजन रहे सलामत मेरा सजना और सजना का आंगन इसके सिवा दिल रब से कुछ भी चाहे ना ये पगला है समझाने से समझे ना ये पगला है समझाने से समझे ना धन्यवाद তোমাৰ আমি এইবাৰ আলোচনা কৰিম তোমাৰ সৈতে এই সংগীত যাত্ৰাত তোমাৰ প্ৰথম আদিগুৰু কোন আছিল সংগীতৰ আচলতে মই সৰুতে মোৰ দেউতাই গীত গায় দেউতাৰ গান গায় চ' আৰম্ভণিতে দেউতাৰ পৰা তেনেকৈ শুনিছোঁ সৰুতে একদম সৰুতে তাৰপিছত আৰু মোৰ মানে দেউতা মায়ে আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণৰ কাৰণে জিতেন বসুমতাৰী ওজা এক ছেকেণ্ড এইটো কাটিবা হা জিতেন বসুমতাৰী তেখেতৰ ওচৰত মই শিক্ষা গ্ৰহণ কৰিছোঁ তাৰে উপৰি বৰগীতৰ শিক্ষা মই জোনালী ওজা বসুমতাৰী তেখেতৰ ওচৰত শিকিছোঁ আৰু তেনেকৈ BA কৰিবলৈ যেতিয়া বাহিৰলৈ গ'লোঁ পুনে ইউনিভাৰ্চিটিত তেতিয়া তাতে অনুৰাধা তাই আছিলে তেনেকৈ আচলতে শিকি গৈ আছোঁ আৰু এতিয়ালৈকে শেহতীয়াভাৱে হয় এগৰাকী বলিউডৰ তাৰকাৰ সংগীত সকলোৰে মনত মানে জনপ্ৰিয় হৈ উঠিছে বলিউডৰ এই বিখ্যাত গায়িকাগৰাকী হ'ল শ্ৰেয়া ঘোষাল শ্ৰেয়া ঘোষাল তুমি কেনেধৰণে অনুকৰণ কৰা শ্ৰেয়া ঘোষাল আচলতে শ্ৰেয়া ঘোষাল তেখেত সকলোৰে আইডল হয় ময়ো খুবেই ভাল পাওঁ তেখেতৰ গীতবিলাক গাবলৈ চেষ্টা কৰোঁ আৰু আচলতে তেওঁ মই ভাবোঁ যেনেকৈ লতাজীক আমি পূজিছিলোঁ সৰস্বতী বুলি ক'ব পাৰোঁ মানে কওঁ আমি তেনেকৈ আচলতে শ্ৰেয়া ঘোষালৰো সুকীয়া জেগা এটা আছে আৰু মই ভাবোঁ যেনেকৈ লতাজীক আমি নাইটিংগেল অফ ইণ্ডিয়া বুলি কওঁ তেনেকৈ নাইটিংগেল অফ ইণ্ডিয়া কিন্তু আমাৰ শ্ৰেয়া ঘোষাল বাইদেউ হয় মোৰ তেখেতকো খুব ভাল লাগে আৰু যদিও লগ পোৱা নাই আজিলৈ কিন্তু আশা কৰোঁ যেন কেতিয়াবা লগ পাম হয় তেওঁৰ সংগীত কিবা তুমি অনুকৰণ কৰা কিবা গোৱা নেকি বা ভাল গোৱা নেকি প্ৰিয় সংগীত কিবা এনেকুৱা তেখেতৰ এটি গীত খুব মোৰ প্ৰিয় হয় সেই গীতটি অকণমান গুণগুণাই দিছোঁ साथिया साथिया पगले से दिल ने क्या किया चुन लिया
मुझको दीवाने ने चुन लिया दिल तोड़ा उड़ा रे आसमां में बादलों के संग ये तो मचल मचल के गा रहा है सुन नई सी धुन बदमाश दिल तो ठग है बड़ा बदमाश दिल ये तुझसे जुड़ा बदमाश दिल मेरी सुने न जिद पेड़ा ধন্যবাদ এই সংগীত যাত্ৰাত একাডেমিক ক্ষেত্ৰত তোমাৰ সংগীতৰ স্থিতি কি বৰ্তমান একাডেমিক কেৰিয়াৰৰ ক্ষেত্ৰত আচলতে মই আচলতে সৰুৰে পৰা যিহেতুকে গীত গাম বুলি ভাবিছোঁ মিউজিক কৰিম বুলি ভাবিছিলোঁ সো তেনেধৰণেই মই থিয়ৰিটিকেল জ্ঞানখিনিও ল'ম বুলি ভাবিছিলোঁ কাৰণ বিনা মানে প্ৰেক্টিকেল আৰু থিয়ৰিটিকেল দুইটা নহ'লে আচলতে আধৰুৱা হৈ থাকিম ক'ৰবাত সেইকাৰণে মই আপোনাৰ মাষ্টাৰ্ছ ডিগ্ৰী ইন ইণ্ডিয়ান ক্লাছিকেল মিউজিক কৰিলোঁ হয় হয় মাষ্টাৰ্ছ ডিগ্ৰী কৰিলোঁ BA মই ইণ্ডিয়ান ক্লাছিকেল মিউজিক কৰিলোঁ কিন্তু এতিয়া ভাবিছোঁ হয়তো যিহেতুকে অকল প্ৰেক্টিকেলি গাই থকাটোৱেই আচলতে ক'ৰবাত নহয় যিখিনি আগন্তুক আহি থকা জেনেৰেশ্যন আছে তেওঁলোকৰ কাৰণেও কিবা এটা থৈ যাব লাগিব সেইটো ভাবোঁ সেইকাৰণে মই আগন্তুক পৰিকল্পনা এইটোৱে যে মই চাগে PhD কৰিম ভাবিছোঁ হয় সংগীতৰ ক্ষেত্ৰত আৰু তাৰে লগতে মোৰ মানে মোৰ এটা খুব সৰুৰে পৰা সপোন আছিলে হয় সেই সপোনটো আচলতে মোৰ এনেকুৱা যে মোৰ অকল মই মানে আপোনাৰ অসমৰ বাহিৰত শিকিবলৈ কেলে যাবলগীয়া হ'ল ক'ৰবাত হয়তো অকণমান কম পাইছিলোঁ বা কম নহ'লেও ক'ৰবাত অলপ বহলভাৱে শিক্ষা গ্ৰহণ কৰিম বুলিয়ে বাহিৰলৈ ওলাই গ'লোঁ মই ভাবোঁ আমাৰ অসমত খুবেই প্ৰয়োজন ভাল এখন শিক্ষা অনুষ্ঠান য'ত সংগীতৰ প্ৰপাৰ গাইডেন্স দিয়া হয় চ' তেনেধৰণে মই গুৱাহাটীত অলৰেডি মানে হৈছেই ৰুক্মিণী গাঁৱত মোৰ একাডেমি আছে মিউজিকৰ তাৰে লগতে মই মোৰ সেই সপোনটো আচলতে গোটেই অসমত যেন প্ৰতিটো ঠাইত যেন কোনো সৰু ল'ৰা ছোৱালী যেন গীত মাত কৰিবলৈ যেন তেওঁলোক ক'ৰবাত বঞ্চিত নহওক সেনেধৰণে মই আচলতে মোৰ পৰিকল্পনা এইটোৱে যে মই একাডেমিবিলাক অকণমান বহলভাৱে খুলিব চেষ্টা কৰিম আৰু বিভিন্ন সময়ত দেখা যায় যে আধুনিক সংগীতৰ ক্ষেত্ৰত ধৰক মানে বিভিন্ন মানুহে কণ্ঠদান কৰিছে মই বিশিষ্ট মানে কণ্ঠশিল্পীসকলৰ ক্ষেত্ৰত ক'ব যোৱা নাই তেখেতসকল আমাৰ চিৰনমস্যসকল যুৱ প্ৰজন্মৰ শিল্পীৰ ক্ষেত্ৰত কেতিয়াবা আধুনিক সংগীত জগতত কেতিয়াবা সুৰৰ কেতিয়াবা কথাৰ মানে দুই এটা বিকৃতকৰণ হোৱা দেখা যায় উজুতি হোৱা দেখা যায় সুৰৰ এই ক্ষেত্ৰত কি ক'বা তুমি আচলতে মই ভাবোঁ আমি মানে গান মই গাব পাৰোঁ বা এতিয়া চাবলৈ গ'লে সকলোৱে গাব পাৰে সকলোৱে হয় 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 সেইটোৱে আচলতে সকলোৱে নিজকে মানে ভালে ৰাখিবলৈ বা মই ভাবোঁ সংগীত এটা মেডিটেশ্যন চ' নিজকে ভালে ৰাখিবলৈ সুখী ৰাখিবলৈ ক'ৰবাত মিউজিক সকলোৱে গায় বা সকলোৱে শুনে হয় প্ৰিয় কিন্তু সেই বুলিয়ে যে গায়িকা বা গায়ক হৈ যাব তেনেকুৱা কোনো কথা নাই আৰু যদি গায়ক বা গায়িকা হ'ব বিচাৰে তেন্তে শিক্ষা গ্ৰহণটো অতি আৱশ্যক মই ভাবোঁ শিক্ষাবিহীন মানে শিক্ষা নহ'লে আচলতে সংগীতৰ শিক্ষা যদি নহয় তেওঁলোক আধৰুৱা হৈ থাকিব ক'ৰবাত আৰু নিজৰ ওপৰতে আচলতে কনফিডেন্স নাথাকিব যে মই কিবা এটা কৰিব পাৰিম চ' মই ভাবোঁ যে শিক্ষা গ্ৰহণ আপোনালোকে কৰিব সুৰৰ ক্ষেত্ৰত আচলতে উইদাউট প্ৰেক্টিচ একো নহয় চ' যিমান প্ৰেক্টিচ কৰিব সিমান গাব পাৰিব সেইটোৱে কথা আচলতে অসমীয়া সংগীত জগতৰ কোনগৰাকী শিল্পী হয় তোমাৰ বিশেষ প্ৰিয় সকলোৱে আচলতে প্ৰিয় সকলোৰে মৰমৰ তাৰ মাজতো কেতিয়াবা কাৰোবাৰ কিবা সংগীতে অন্তৰ চুই যোৱা এনেকুৱা থাকে মোৰ আচলতে এটা এইজত মানে 9-10 পঢ়ি থকা সময়ত খুব জুবিনদাৰ গান শুনিছিলোঁ তেতিয়া মানে জুবিনদাৰ গীতবোৰ খুবেই প্ৰিয় হয় মোৰ তাৰে উপৰি আমাৰ বৰ্ণালী কলিতা বা সুবাসনা বা আৰু মোৰ সবাতোতকৈ আচলতে প্ৰিয় বুলি ক'লেও মোৰ ভুল নহ'ব তৰালী শৰ্মা বাক মোক খুব ভাল পাওঁ
তেখেতৰ গীতসমূহ খুবেই ভাল লাগে তাৰ লগতে পাপন দাকো খুব ভাল লাগে আচলতে মই এনেকৈ মানে ডিছক্ৰিমিনেট কৰিব নোৱাৰোঁ যে মানে এইজন মানুহকে ভাল লাগে বা তেনেকুৱা সকলোৰে গীত শুনো সকলোৰে গীত শুনি ডাঙৰ হৈছোঁ তেনেকুৱা নমিতা ভট্টাচাৰ্য বাইদেউসকলো আছে তেওঁলোকো আছে ভূপেন হাজৰিকা দীপালী বৰঠাকুৰ বা সেনেকুৱা ধৰণৰ যিখিনি হয় 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 সেইখিনিৰ ক্ষেত্ৰত তোমাৰ কেনেকুৱা আচলতে মই ভাবোঁ আমাৰ মানে যেনেকৈ ইণ্ডিয়ান ক্লাছিকেল মিউজিক আছে হিন্দুস্তানী ক্লাছিকেল মিউজিক তো মই ভাবোঁ আমাৰ অসমত এনেকুৱা বস্তু আছে যিখিনি বস্তু আজি যদি আমাৰ যুৱ প্ৰজন্মই ধৰি ৰাখিব জানে তেন্তে আমাৰ অসমখন সঁচাই সোণৰ অসম হৈ উঠিব তেনেধৰণে আচলতে বৰগীত মই আপুনি কৈছে মোক ভূপেন হাজৰিকাদেৱৰ কথা কিন্তু মই এইটো ক'বই বিচাৰোঁ যে বৰগীত আমাৰ অসমৰ ক্লাছিকেল চ' মই ভাবোঁ যে বৰগীত যদি শিকি থাকে তেনেহ'লে ক'ৰবাত হয়তো ক্লাছিকেল নিশিকিলেও চাগে অকণমান সংগীতৰ ভালে মানে জ্ঞান আহিব বৰগীত যদি অকল গাই থাকে তেনেধৰণে শংকৰদেৱে ইমান লিখি থৈ যোৱা বা কৰি থৈ যোৱা কাম তাৰে উপৰিও আৰু যদি কওঁ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতসমূহ এটি বুৰঞ্জী বা তেওঁৰ এটি গীত আমি যদি ধৰিব যাওঁ তেনেধৰণে এটা গ্ৰামাৰ আছে প্ৰত্যেকটো গীতত চ' মই ভাবোঁ তেওঁলোকৰ গীতসমূহ এজ এ গ্ৰামাৰ আমি লৈ নিজকে কেনেকৈ আৰু আপগ্ৰেড কৰিব পাৰোঁ সেইখিনিকে তেওঁলোকৰ পৰা আচলতে আমি মানে ইনস্পিৰেশ্যন ল'ব লাগে যে তেওঁলোকে কেনেধৰণে গাইছিলে আৰু মানে এই ৰিচেণ্টলি মই এটা বস্তু খুবকৈ শুনি আছোঁ মানে দীপালী বৰঠাকুৰ বাইদেউৰ কথা কৈছে আপুনি দীপালী বাইদেউৰ এটি গীত আইতা তুমি জেৰেঙা ককা দেউতা মেজেঙা দীপালী বৰঠাকুৰ বাইদেউৰ আছিল নহয় এইটো গীত নহয় সময় পালে আমাৰ ফালে এবাৰ আহি যাবা এই গীতটি মানে কেইদিনমানৰ পৰা খুব শুনি আছোঁ মানে এটা শব্দ তেওঁ কেনেকৈ কৈছিলে মানে যে সময় পালে আমাৰ ফালে এবাৰ আহি যাবা প্ৰতিটো একদম অন্তৰ চুই যায় সেইবোৰ আচলতে আমি শিকিব লাগে সেই সংগীত সেয়া আচলতে শুদ্ধ সংগীত কৰিছিলে তেওঁলোকে আজি ক'ৰবাত বিশৃংখল হৈছে কিন্তু আমি ঘূৰাই আনিব পাৰিম আমাৰ হাততে আছে আমি ঘূৰাই আনিব পাৰিম ইয়াৰ বাবে যুৱ প্ৰজন্মৰ মানে সকলোৰে অৱদান লাগিব হয় প্ৰচেষ্টা লাগিব জ্যেষ্ঠসকলেও হয় আদৰ হয় আমাৰ পথটো দেখাই দিবই লাগিব পথটো দেখুৱাইছে হয় এইখিনি তোমাৰ আন এটা কথালৈ আহিছোঁ যে এতিয়া ধৰা বিহু ছিজন দুদিন পিছত হয়তো আকৌ সকলোতে ঢোলৰ মাত সংগীত সাংস্কৃতিক অনুষ্ঠান তুমি গুৱাহাটীখন গোটেই যদি এপাক ঘূৰা ৰাতিটো চলি থাকিব গীত মাত চলি থাকিব যিমান ৰাতি নহয় চলি থাকে কিন্তু এইখিনিত আমি এটা কথা মন কৰিছোঁ যে মঞ্চত নৃত্য গীত বিভিন্ন ধৰণৰ সংগীতৰ প্ৰতি শ্ৰোতা দৰ্শকৰ গুৰুত্ব ঠিকেই আছে কিন্তু ইয়াৰ মাজত যদি দতৰাটো লৈ ডগৰটো লৈ জুৰিজৰ লৈ যদি এজন লোকগীতৰ শিল্পী উঠা হয় তেতিয়াহ'লে ৰাইজে তাৰমানে এইটো গ্ৰহণ কৰিব নোখোজে যে এইটো এটা যুৱ প্ৰজন্মৰ মাজত আচলতে কিবা এটা ভ্ৰান্ত ধাৰণা কিবা আছে নেকি যিটো সময়ত আমি শুনিছিলোঁ যে ৰামেশ্বৰ পাঠক ধনদা পাঠক লোকগীতৰ সম্ৰাট ৰাধে মো দিয়ৰে ও ডালে পৰি ময়ূৰাৱে হেমো প্ৰাণ লুয়া যায় ৰাধে মো দিয়ৰে বিদায় তেনেকুৱা সংগীতবিলাকে আচলতে অলপ ভাল লাগিছিল আৰু মানুহে আজিকালি লোকগীত বুলি ক'লে মঞ্চত কিন্তু সেই সমাদৰটো নোহোৱা হৈছে ইয়াৰ কাৰণটো তুমি যুৱ প্ৰজন্মৰ শিল্পী হিচাপে সুধিব বিচাৰিছোঁ কি বুলি ভাবা তুমি কি অনুভৱ কৰা ইয়াৰ মানে কাৰণটো আচলতে এইটোতো আমাৰ অসমৰ এটা সংগীতটো আচলতে মই মানে এইটোৱে ভাবোঁ যে ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈ থৈ গৈছে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব আচলতে এয়া যিখিনি সংগীত লোকগীত হওক বা যি বৰগীত হওক বা টোকাৰী গীত হওক এইখিনি যদি আমি ধৰি ৰাখিব নোৱাৰোঁ আমাৰ হাতৰ পৰা গুচি যাব কাৰণ এতিয়া আপুনি গাই আছে ধৰক আপোনাৰ
ল'ৰা ছোৱালী গাব তাৰ পিছৰ যিটো জেনেৰেশ্যন তেওঁলোকে শুনাই নাপাব ক'ৰবাত চ' মানে মই ভাবোঁ যিসকল ধৰক ডাঙৰ ডাঙৰ আমাৰ আৰ্টিষ্ট আছে সকলোৱে আচলতে এইবিলাক কৰাটো আৰম্ভ কৰি দিব লাগিব তেতিয়া হয়তো ক'ৰবাত তেওঁলোকে আচলতে শুনাৰ আমেজটো পাবলৈ শুনিবলৈ কোনোবাই কৰিবও লাগিব তেনেকুৱা মই ভাবোঁ যদি একোখন মঞ্চত সকলো ছিংগাৰে যদি একোটা টোকাৰী গীত বা লোকগীত গায় তেতিয়া হয়তো শ্ৰোতায়ো শুনিব আচলতে শ্ৰোতাৰ কাণখনটো আমিয়ে বনাই লোৱা নিচিনা তো তেওঁলোকে কি শুনিব বা আমি কি শুনাম সেইটো আমাৰ ওপৰত কথা চ' মই ভাবোঁ মইতো আৰম্ভই মই ঘোষাই দিয়ে কৰোঁ সদায় প্ৰত্যেকখন মঞ্চত আৰু যিমান পাৰোঁ লোকগীত গাবলৈ চেষ্টা কৰোঁ লোকগীতৰ মানে এটা ছেকশ্যন মই ৰাখোঁৱে লোকগীতৰ পৰম্পৰাগত যিসমূহ মানে লোকগীত আছিলে সেই সময়তে হয়তো যুৱ প্ৰজন্মৰ মাজত মানে পাহৰণিৰ গৰ্ভত মানে বিলীন হ'ব কিজানি এইটোকতো তোমালোকে ধৰি ৰাখিব লাগিব একদম আমিয়ে ধৰি ৰাখিব লাগিব নহ'লে সেয়া কোৱাৰ নিচিনা অসম ৰসাতলে যাব কাৰণ এইখিনি বস্তুৱে আচলতে আমাৰ সম্পদ আমি সম্পদখিনি যদি এনেকৈ নকৰাকৈ বা নুশুনাকৈ বা নোগোৱাকৈ এনেকৈ ৰাখি থওঁ তেনেহ'লে ক'ৰবাত শংকৰদেৱ মাধৱদেৱৰ কিতাপ জুই লাগি নোহোৱা হৈ যোৱাৰ নিচিনা কথা হ'ব মই ভাবোঁ আজি যোনে আমাৰ এই চাই আছে সকলোৱে যেন অনুষ্ঠানটো চাই থকা সকলোৱে যেন যোনে গীত মাত গায় বা কৰে নিজৰ ল'ৰা ছোৱালীকো আচলতে মই ভাবোঁ এইটো ঘৰৰ পৰা আহে চ' যদি মানে অভিভাৱকসকলে যদি সজাগ হয় কাৰণ আমি যেনেকৈ হিন্দী বা ইংলিছ গান এটা শুনাওঁ নিজৰ ল'ৰা ছোৱালীক তেনেকৈ আমি এটা অসমীয়া টোকাৰী গীতো শুনাব পাৰোঁ বা বৰগীতো শুনাব পাৰোঁ বা লোকগীতো শুনাব পাৰোঁ চ' তেনেকৈ আচলতে বিভিন্ন সময়ত দেখা যায় কিছুমান গাৰ্জেনে ধৰা মানে অহংকাৰ কৰে আমাৰ মাইনাই আকৌ অসমীয়া ক'ব নাজানে নহয় আচলতে হয় ঠিক আছে ইংৰাজীটো আমি শিকিব লাগিব সকলো ভাষা শিকিব লাগিব নহ'লে সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাসমূহত আমি উজুতি খাব লাগিব ভাষাৰ জ্ঞান আমাৰ থাকিব লাগিব কিন্তু আমি এনেকুৱাকৈ গৌৰৱ কৰা উচিত মোৰ বোধেৰে হ'লে যে আমাৰ মাইনাই অসমীয়া ক'ব নাজানে বুলি কোৱাতকৈ আমাৰ মাইনাই লোকগীতো গাব জানে মহোহগীতো গাব জানে বিহু গীতো গাব জানে হিন্দী গীতো গাব জানে আৰু ইংৰাজী গীতো গাব জানে তেতিয়া কিমান ভাল লাগিল হয় আচলতে গীত বুলিয়ে নহয় অসমীয়া ক'ব জনা লিখিব জানা সেইটো আৰ্ট আৰু অসমীয়াৰ দায়িত্ব সকলো অসমীয়াৰ দায়িত্ব হয় আচলতে চ' মই ভাবোঁ মই ইংলিছো জানো মই হিন্দীও জানো মই মাৰাঠী লেংগুৱেজতো গান গাইছোঁ সেই বুলি মই অসমীয়া বা সেই আমাৰ ভাষাটো এৰি ক'তো যাব নোৱাৰোঁ কাৰণ মোৰ মাতটো মই হেৰুৱাব নোৱাৰিম ন তো তেনেকৈ মোৰ মাতৃভাষা কেনেকৈ হেৰুৱাম তো তেনেকুৱা কথা আচলতে সৰুৰে পৰা শিকাব লাগে আচলতে আমাৰ অস্তিত্ব নাইকিয়া হৈ যাব হয় হয় আচলতে বেলেগ ৰাজ্যৰ তেওঁলোকে নিজৰখিনি গুৰিটো ধৰি ৰাখে এতিয়া আপুনি যদি বিহাৰত যায় প্ৰত্যেকটো ঠাইত নিজৰ অকণমান সলনি দেখিব কিন্তু নিজৰটো কেতিয়াও এৰাই নিদিয়ে বা চাউথত গ'লে আপুনি তেওঁলোকৰ লেংগুৱেজতে কথা ক'ব লাগিব তেতিয়াহে তেওঁলোকে উত্তৰ দিব কিন্তু আমাৰ অসমত চাবলৈ গ'লে কেতিয়াবা কোনোবাই যদি হিন্দী জানে বা অসমীয়া অকণমান ঠুনুক ঠানাক জানে আমিয়ে হিন্দীত কৈ দিওঁ হিন্দী ক'ব বিচাৰোঁ হয় তাকে কিন্তু আমাৰো দুখ আছে কাৰণ তেওঁলোক আহিছে আমাৰ ঘৰলৈ আমি অসমীয়া শিকোৱাটো আমাৰ দায়িত্ব মানে তেওঁলোককো আমি শিকাব লাগিব তেতিয়াহে তেওঁলোকে শিকিব আমাৰ চেষ্টা থাকিব লাগিব তো তেনেকুৱা আচলতে তেনেকৈ যদি আমি নিজক সলনি অকণমান যেতিয়া কৰিম তেতিয়া হয়তো আমাৰ গোটেইখিনি সলনি হ'ব সকলো থাকিব হয় গতিকে ঠিকে আছে তেতিয়াহ'লে তোমাৰ সংগীত যাত্ৰা মধুৰ হ'ব আমি তোমাক আন এটা আহ্বান জনাওঁ যে দীপালী বৰঠাকুৰ তৰালী শৰ্মা কেইবাগৰাকীও নাম কৰা ভূপেন হাজৰিকা জুবিন গাৰ্গ খগেন মহন্ত ইয়াৰ ভিতৰত তোমাৰ প্ৰিয় সংগীত এটা অকণমান গুণগুণাই দিম ঠিক আছে বাৰু এই সংগীতটো আমি পিছত আৰম্ভ কৰিম আমি যিটো মুম্বাইত যিটো ৰিয়েলিটি শ্ব' কৰিম ইয়াৰ তোমাৰ প্ৰিয় সংগীত
কোনটোত বেছি তুমি সবাতোতকৈ ভাল সাপোৰ্ট পাইছিলা ৰাইজে আপ্লুত হৈ গৈছে বেছিকৈ নিজে গম পাই নহয় যে সংগীতটো মানে বহুত মানে মানুহে হেৰি কৰিছে সেই সংগীতটো অকণমান আমাৰ মানে এই অনুষ্ঠান পৰিৱেশন কৰিলে ভাল লাগিব ঠিক আছে এটি গীত যি গীতটিৰ কাৰণে আচলতে মোক মানে যিখিনি আমাৰ জুৰি পেনেল আছিলে জাজ আছিলে তেওঁলোকে কৈছিলে যে হিন্দীটো তোমাৰ একদম মুকুতাৰ মালাৰ নিচিনা তো সেই গীতটিকে গাইছোঁ অকণমান গুণগুণাই দিছোঁ বাৰু क्या जानो सजन होती है क्या गम की शाम जल उठे सौदे जब लिया तेरा नाम क्या जानो सजन होती है क्या गम की शाम जल उठे सौदे जब लिया तेरा नाम क्या जानो सजन धन्यवाद যিটো সংগীতত আচলতে সুৰকা একালব্য ছিজনটোত অসম সন্তান প্ৰতীক্ষা দেখাই মানে বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে সেয়া আছিলে এই সংগীতটো এতিয়া আমি আহিম এগৰাকী সংগীত শিল্পী হিচাপে তুমি টোকাৰী গীত বিয়ানাম সকলোবিলাক হয়তো জানা চাগে জানিব লাগিব নহ'লেতো আমাৰ মূল নাথাকিব শিপা নাথাকিব গতিকে অকণমান অকণমান গীতটো আমি টোকাৰী গীতৰো অকণমান শুনিম আৰু বিয়ানামৰো কিন্তু অকণমান গাব লাগিব ঠিক আছে মই গোৱালপৰীয়া লোকগীত বা কামৰূপী লোকগীত তেনেকৈ গাই থাকোঁ অকণমান লাগিব আমি পৰ্যায়ক্ৰমে এটা অকণমান অকণমান তুমি ঠিক আছে পান বতালৈ মাৰক মাতা গৈ হাতত পান বতালৈ মাৰক মাতা গৈ যাবলৈ ওলালো যোৱাৰ সময়তে সেৱাহে জনালো মৰমৰ মাই যাবলৈ ওলালো যোৱাৰ সময়তে সেৱাহে জনালো সুন্দৰ ভাল লাগিছে আচলতে আবেগ থাকে বিয়ানাম গালে মানে এগৰাকী ডেকা বুঢ়া বুলি কথা হয় সকলোৰে নিজৰ হৃদয় চুই যায় একদম শব্দৰে আচলতে ইমান ধুনীয়া আবেগ আছে এটা বেলেগ ধৰণৰ এটা আমেজ আৰু সংগীতবিলাকত যিয়ে নহওক আমি এইবাৰ লোকগীত অকণমান হয় ঠিক আছে কামৰূপী লোকগীত অকণমান ঘন বৰষুণ পিছল মাটি লাহে লাহে দিবা পাওঁ আজুবি নন্দ ঘৰে যাওঁ এই ঘন বৰষুণ পিছল মাটি লাহে লাহে দিবা পাওঁ আজুবি নন্দ ঘৰে যাওঁ ধন্যবাদ আমি এইবাৰ অকণমান টোকাৰী গীতৰ হয় ঠিক আছে হয় মই উলিয়াই লৈছোঁ বাৰু আচলতে এটা টোকাৰী গীত খুবেই জনপ্ৰিয় সেই অকণমান সেইটোকে গুণগুণাই দিছোঁ হে শ্যামৰাই কলীয়া হেও হে বিনন্দিয়া হেও হে বিনন্দিয়া বৰাং চৰা কোন বনে চাৰিলা ধেনু হে হৰি কদম তলে কানাই মুৰুলি বজায় হে কদম হে তলে কানাই মুৰু
ধন্যবাদ। ভাল লাগিল। তোমাৰ এই সমাগত বহাগ বিহুৰ পৰিকল্পনা কেনেকুৱা, কি আছে, ক'ত কেনেকৈ কি কৰিব? নতুন পুৰণা গীতৰ আচলতে সমাহাৰ এটি লৈ মই আগন্তুক বিহু বতৰত মই বহাগ বিহুত প্ৰগ্ৰেম কৰিম বুলি ভাবিছোঁ, অনুষ্ঠান কৰিম বুলি ভাবি আছোঁ। আৰু মই ভাবোঁ আচলতে অসমৰ ৰাইজে মোক অসমীয়া থলুৱা অসমীয়া গীতৰ সমাহাৰ শিল্পী হিচাপে মোক তেওঁলোকে আঁকোৱালি ল'লে মই ভাল পাম। আৰু যিমান পাৰোঁ আচলতে আমাৰ অসমৰ সংগীতক মই এই অনুষ্ঠানৰ জৰিয়তে, মোৰ অনুষ্ঠানৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক যেন মই সেই ভাল লগা ভাৱটো দিব পাৰোঁ, বা অকণমান তেওঁলোকেও জানক যে কেনেকুৱা কেনেকুৱা আমাৰ অসমৰ গীত আছে, গীত মাত আছে। সকলোৱে আচলতে কিছুমানে শুনাও পোৱা নাই চাগে টোকাৰী গীত কি বস্তু, বা বহুতে নাজানে। অকল আমাৰ বিহুৱেই যে আমাৰ লোকসংগীত নহয়, বা লোকগীতেই আমাৰ অকল লোকসংগীত নহয়, ক'ৰবাত জিকিৰো আছে, বা সকলোখিনি মই আচলতে চেষ্টা কৰিম তেওঁলোকক শুনাবলৈ। হয় হয়, তাতে আচলতে যেনেকৈ বড়ো হওক, বা কাৰ্বি ভাষা হওক, মিচিং ভাষা হওক, মৰাণ ভাষা হওক, তাৰে লগতে পুৰণা গীতসমূহ, তাৰে লগত অকণমান ফিউজন কৰি নতুনৰ লগত মিলাই তেনেকৈ আচলতে বিহু সকলোখিনি আৰু হয়। হিন্দী গীত আচলতে বহাগ বিহুত যিহেতুকে নেগাওঁ, গোৱা নাযাব, সেইকাৰণে মানে অসমীয়াৰ সমাহাৰ এটা, ৰসৰ সংগীতৰ সমাহাৰ লৈ আগবাঢ়িছোঁ আৰু হয় হয়। ভাল লাগিছে। তুমি শেষত কি গাবা? যিহেতুকে মোৰ এটি খুবেই প্ৰিয় গীত আইতা তুমি জেৰেঙা ককা দেউতা মেজেঙা, সেই গীতে অকণমান গুণগুণাই দিছোঁ। আচলতে সৰুৰে পৰা এই গীতটো শুনি থকা যায়, তেনেকৈ আচলতে ভাল পোৱা যায়, তেনেকৈ অকণমান গুণগুণাই দিছোঁ বাৰু। আইতা তুমি জেৰেঙাৰ ককা দেউতা মেজেঙাৰ, আইতা তুমি জেৰেঙাৰ ককা দেউতা মেজেঙাৰ, তামোল কাটি তাঁতত লাগি হ'লা বুঢ়ী আই, লিখা পঢ়া শিকা নাই বেলেগ একো দেখা নাই, এহাতি ঘল উৰণিতে আছিলা লুকাই, আইতা তুমি জেৰেঙাৰ ককা দেউতা মেজেঙাৰ। ধন্যবাদ। তুমি আমাৰ অসমীয়া সংগীত সন্দৰ্ভত বিশেষকৈ মই কৈছোঁ যুৱ প্ৰজন্মক কি ক'ব বিচৰা? তুমিও যুৱ প্ৰজন্মৰ, তথাপিও তোমাৰ বন্ধু বান্ধৱী বা ভাইটি ভণ্টিসকল তুমি কি ক'ব বিচাৰা? মই মোৰ মৰম আপোনালোকক দিব বিচাৰিছোঁ, আৰু তাৰে লগতে এটাই মোৰ অনুৰোধ যে আপোনালোকে সংগীত যদি কৰিব বিচাৰিছে, সংগীত যদি জীয়াই ৰাখিব বিচাৰিছে, তাৰ কাৰণে আপোনালোকে অলপ হ'লেও শিক্ষা গ্ৰহণ কৰিব। তাৰে অবিহনে আচলতে গীত মাত নহয়। ভুলকৈ গোৱাতকৈ আমি অকণমান শিকি গাওঁ, সকলোৱে শিকিব তাৰে আহ্বান কৰিছোঁ। আৰু তেওঁলোকৰ ভৱিষ্যত যেন আৰু উজ্জ্বলি থাকে, আৰু তেওঁলোকে যেন মই যদি পাৰিছোঁ, আচলতে মই যদি এনেকুৱা এখন ৰিয়েলিটি শ্ব'ত গাব পাৰিছোঁ, তেওঁলোকেও পাৰিব। সকলোৱে চেষ্টা কৰিব, চেষ্টা কৰিলে সেইখিনি পৰ্যায় নহয়, তাৰে উপৰিও যিমান আছে ৱৰ্ল্ড বিখ্যাত হ'ব পাৰিব, বিশ্ববিখ্যাত হ'ব পাৰিব। এয়া আছিল আমাৰ মাজত অলপতে মুম্বাইত অনুষ্ঠিত সৰ্বভাৰতীয় পৰ্যায়ৰ এটি ৰিয়েলিটি শ্ব' সুৰকা একালব্য ছিজন 2ৰ বিজয়ী অসম কন্যা প্ৰতীক্ষা ডেকা। ইমান পৰে আমি প্ৰতীক্ষা ডেকাৰ সৈতে কথা পাতিলোঁ। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি ভিডিঅ'টি সামৰিবলৈ ওলাইছোঁ। যিসকলে আমাৰ অসমৰ নিনাদৰ ব্যতিক্ৰমী অনুষ্ঠান আলাপৰ প্ৰতীক্ষা ডেকাৰ সৈতে হোৱা এই অনুষ্ঠানটি চাই আছে, তেওঁলোকক যদি ভিডিঅ'টি ভাল পাইছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছোঁ। আৰু লগে লগে সময় নিনাদ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি আমাৰ যাত্ৰাপথৰ সহায়ক হ'ব বুলি আশা ৰাখিছোঁ।
আজিলৈ ইমানেই। নমস্কাৰ।